হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে আপডেট আছাম ইউটিউব চেনেল। আৰু যিসকলে টেট পাছ কৰি থৈছিলে আৰু বৰ্তমানেও কোনো ধৰণৰ চাকৰি পোৱা নাই, তেওঁলোকৰ বাবে এটা খুবেই ভাল খবৰ ওলাই আহিছে। কিয়নো বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ্থাৎ BTCত 427টা LP আৰু UP টিচাৰৰ পদ খালী হৈছে। তো ইয়াৰ বাবে আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব, আবেদনৰ অন্তিম তাৰিখ কেতিয়াৰ পৰা আবেদন লোৱা হ'ব, এই সকলোখিনি কথা মই এই ভিডিঅ'টোত কৈছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে যদি আপুনি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে যিটো বেল আইকন আছে সেইটো টিপি অল কৰি লওক, কিয়নো এই চেনেলটোত জব নটিফিকেশ্যনসমূহ ৰেগুলাৰলি আপডেট কৰি থকা হয়। তো পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে BTCত অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত 427টা LP আৰু UP টিচাৰৰ পদ খালী হৈছে। 29 জুলাইৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 12 আগষ্ট। এতিয়া চাই লওঁ আহক পদৰ ডিটেইলছসমূহ। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে LP স্কুলৰ ভেকেঞ্চি ওলাইছে 347টা। ডিষ্ট্ৰিক্ট ৱাইজ যদি পদসমূহ চাই, তেন্তে কোকৰাঝাৰ জিলাত 103জন এছিষ্টেণ্ট টিচাৰৰ পদ খালী হৈছে, চিৰাঙত 21জন ছায়েন্স টিচাৰৰ, বাক্সা জিলাত 140জন এছিষ্টেণ্ট টিচাৰৰ আৰু ওদালগুৰি জিলাত 83জন এছিষ্টেণ্ট টিচাৰৰ পদ খালী হৈছে। ইয়াৰ বাবে যদি পে'মেণ্টটো চাই, তেন্তে 14,000ৰ পৰা 60,500 পৰ্যন্ত এই পদটোৰ বাবে দৰমহা পাবলৈ সক্ষম হ'ব আৰু গ্ৰেড পে' আৰু অন্যান্য এলাউন্সখিনি থাকিব। ইয়াৰ বাবে বয়সৰ সময়সীমা হৈছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত। এই বয়সটো 1 জানুৱাৰী 2021লৈকে ধৰা হ'ব। তো যদি আপোনালোকৰ বয়স 1 জানুৱাৰী 2021লৈকে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আছে, তেন্তে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। কিন্তু এইখিনিতে মন কৰিবলগীয়া কথা এই যে ইয়াত এজ ৰিলেক্সেশ্যনৰ ব্যৱস্থাও কৰা হৈছে। যদি আপোনালোক OBC MOBC কেণ্ডিডেট, আপোনালোকে 3 বছৰলৈকে এজ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ আপোনালোকে 43 বছৰলৈকে এপ্লাই কৰি থাকিব পাৰিব। ঠিক সেইদৰে শিডিউল কাষ্ট, শিডিউল ট্ৰাইব প্লেইন, শিডিউল ট্ৰাইব হিলছ কেণ্ডিডেটসকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ তেওঁলোকে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। PWD কেণ্ডিডেটসকলে 10 বছৰলৈকে এজ ৰিলেক্সেশ্যন পাব। ঠিক একেদৰে এক্স ছাৰ্ভিচমেন কেণ্ডিডেটসকলে 2 বছৰ এজ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ তেওঁলোকে 42 বছৰলৈকে এপ্লাই কৰিব পাৰিব। এতিয়া চাওঁ আহক শিক্ষাগত অৰ্হতাসমূহ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে শিক্ষাগত অৰ্হতা এই পদটোৰ বাবে এপ্লাই কৰিবলৈ যদি আপোনালোকে 2 বছৰীয়া ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন বা DLED 50% মাৰ্কছত পাছ কৰিছে, তেন্তে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। অথবা আপোনালোকে যদি 4 বছৰীয়া বেচেলাৰ অফ এলিমেণ্টেৰী এডুকেশ্যন অৰ্থাৎ BLEDত 50% মাৰ্কছ ছিকিউৰ কৰিছে, তেন্তে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। অথবা আপোনালোকে যদি ডিপ্ল'মা ইন এডুকেশ্যনত 50% মাৰ্কছ ছিকিউৰ কৰিছে, তেন্তে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। অথবা অসমৰ এলিমেণ্টেৰী এডুকেশ্যনে কণ্ডাক্ট কৰা BTC টেট ফৰ LPSৰ যদি আপোনালোকে পাছ কৰি থৈছে, তেন্তে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছত চাই লওঁ আহক UP স্কুলৰ ভেকেঞ্চিসমূহ। তো ইয়াৰ বাবে টোটেল পদ ওলাইছে 80টা। ডিষ্ট্ৰিক্ট ৱাইজ যদি ভেকেঞ্চিসমূহ চাই, তেন্তে কোকৰাঝাৰ জিলাত 20জন এছিষ্টেণ্ট টিচাৰৰ পদ খালী হৈছে, 2জন ছায়েন্স টিচাৰ আৰু 2জন হিন্দী টিচাৰৰ পদ খালী হৈছে। চিৰাঙত খালী হৈছে 11জন এছিষ্টেণ্ট টিচাৰ আৰু 2জন হিন্দী টিচাৰৰ পদ। ঠিক একেদৰে বাক্সা জিলাত খালী হৈছে 17জন হিন্দী টিচাৰ, 17জন এছিষ্টেণ্ট টিচাৰ আৰু 2জন হিন্দী টিচাৰৰ পদ। আৰু ওদালগুৰি জিলাত খালী হৈছে 18জন এছিষ্টেণ্ট টিচাৰ, 4জন ছায়েন্স টিচাৰ আৰু 2জন হিন্দী টিচাৰৰ পদ। ইয়াৰ বাবে আপোনালোকে 14,000ৰ পৰা 60,500 পৰ্যন্ত দৰমহা পাবলৈ সক্ষম হ'ব আৰু গ্ৰেড পে' আৰু অন্যান্য এলাউন্সখিনি থাকিব। বয়সৰ সময়সীমাটো LP ভেকেঞ্চিসমূহৰ দৰে একেই হ'ব, 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত 1 জানুৱাৰী 2021লৈকে ধৰা হ'ব। আৰু এজ ৰিলেক্সেশ্যনৰ ব্যৱস্থাও কৰা হৈছে এই পদকেইটাৰ বাবেও। OBC MOBC কেণ্ডিডেটসকলে 3 বছৰ, SC ST সকলে 5 বছৰ, PWD কেণ্ডিডেটসকলে 10 বছৰ আৰু এক্স ছাৰ্ভিচমেন কেণ্ডিডেটসকলে 2 বছৰ এজ ৰিলেক্সেশ্যন পাব। এতিয়া চাই লওঁ আহক শিক্ষাগত অৰ্হতাসমূহ। তো এছিষ্টেণ্ট টিচাৰৰ বাবে শিক্ষাগত অৰ্হতা হৈছে আপোনালোকে যিকোনো ইউনিভাৰ্চিটিৰ পৰা UGCৰ আণ্ডাৰৰ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে 2 বছৰীয়া ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন অৰ্থাৎ DLED ডিগ্ৰী থাকিব লাগিব, অথবা BEd ডিগ্ৰী থাকিব লাগিব, অথবা DEd ডিগ্ৰী থাকিব লাগিব, অথবা আপোনালোকে অসম বা BTC টেটত পাছ কৰা হ'ব লাগিব। ছায়েন্স টিচাৰৰ বাবে যিকোনো UGCৰ আণ্ডাৰৰ ইউনিভাৰ্চিটিৰ পৰা BSc ডিগ্ৰী কমপ্লিট কৰিব লাগিব আৰু 2 বছৰীয়া ডিপ্ল'মা এলিমেণ্টেৰী এডুকেশ্যন অৰ্থাৎ BLED বা DLED বা DEd বা অসম বা BTC টেটত পাছ কৰা হ'ব লাগিব ছায়েন্স আৰু মেথমেটিক্সত। হিন্দী টিচাৰৰ বাবে যিকোনো UGCৰ আণ্ডাৰৰ ইউনিভাৰ্চিটিৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব আৰু প্ৰবীণ বা ৰত্নকে যদি 50% মাৰ্ক ছিকিউৰ কৰিছে, তেন্তে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ DLED অথবা BEd অথবা DEd বা BEd বা আপোনালোকে
BTC বা অসম টেটত পাছ কৰা হ'ব লাগিব তো এপ্লাই কৰিবলৈ এই ৱেবছাইটটোলৈ আহিব লাগিব ৱেবছাইটটোৰ লিংক ডেছক্ৰিপশ্যনতে পাব ৱেবছাইটটো স্ক্ৰল কৰিব তাৰ পাছত আপোনালোকে এইটো যেটো হালধীয়া বটন দেখিছে ফৰ অনলাইন এপ্লিকেশ্যন ইয়াত ক্লিক কৰিলে অনলাইন এপ্লিকেশ্যনৰ লিংকটো ওপেন হৈ যাব তাতে আপোনালোকে অনলাইন এপ্লিকেশ্যনখন ফিল আপ কৰিব পাৰিব তো এআই আছিল BTCৰ ফালৰ পৰা ওলাই অহা 427টা LP আৰু UP টিচাৰৰ সম্পূৰ্ণ ডিটেইলছৰ ভিডিও যদি ভিডিওটো ভাল পালে তেন্তে এটা লাইক কৰি দিব এই ভিডিওটো আপোনাৰ বন্ধুৰ লগত শেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই পথসমূহৰ বাবে এপ্লাই কৰিব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে যেটো বেল আইকন আছে সেইটো টিপি অল কৰি ল'ব তেতিয়াহে মই আপলোড কৰা প্ৰত্যেকটো ভিডিওৰ নটিফিকেশ্যন আপুনি পাব ভিডিওটো সম্পূৰ্ণকৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জয় হিন্দ জয় আই অসম